লৰ্ড হালেলুয়া আহকচোন আমাৰ বাইবেলত লিখা ঈশ্বৰৰ বাক্যৰে আমি আশীৰ্বাদ প্ৰাপ্ত হওঁ। মথিয়ে লিখা শুভবাৰ্তাত, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা, তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃ সন্তান হ'বা। কিয়নো তেওঁ দুষ্ট আৰু সন্ত দুয়োৰে ওপৰত তেওঁৰ সূৰ্য উদয় হ'বলৈ দিয়ে, ধাৰ্মিক অধাৰ্মিক এই দুয়োৰে ওপৰতে বৰষুণ বৰষায়। কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, কেৱল তেওঁবিলাকক প্ৰেম কৰিলে তোমালোকে কি পুৰস্কাৰ পাবা? কৰ তোলাবিলাকেও জানো তেনে নকৰে? আৰু তোমালোকে যদি অকল ভাইবিলাকক নমস্কাৰ কৰা, তেন্তে আনতকৈ অধিক কি কৰিলা? পৰজাতিবিলাকে জানো তাক নকৰে? এই হেতুকে তোমালোকে স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা। আচৰিত নহয়নে প্ৰিয়সকল? আজি এই বাক্যশাৰীৰ প্ৰতিটো লাইনত লিখা আছে আমি শত্ৰুক প্ৰেম কৰিবলৈ। প্ৰভু যীশুৱে কোৱা কথা প্ৰিয়সকল, মই কোৱা নহয়, শাস্ত্ৰ বাক্যই কৈছে। প্ৰেম কৰা, আমাক বেয়া পোৱাবিলাকক নিমিত্তেও প্ৰাৰ্থনাহে কৰা, কিয়নো আমাৰ স্বৰ্গত থকা পিতৃ সন্তান হ'বলৈ বিচাৰিলেই নহ'ব যদি আমি তেওঁৰ আজ্ঞা নামানো। কিয়নো লিখা আছে, দুষ্ট আৰু সন্ত মানে ভাল আৰু বেয়া দুয়ো জাতি মানুহৰ বাবেই আমাৰ ঈশ্বৰে ৰ'দ বৰষুণ দিওঁ বুলিও লিখা আছে। সূৰ্য উদয় অস্ত যাবলৈ দিয়ে, কি অধাৰ্মিক কি ধাৰ্মিক সকলোৰে ওপৰত প্ৰভু যীশুৱেই দি আছে। গতিকে প্ৰিয়সকল, বাইবেলে ইয়াকো কৈছে, মোক আপোনাক ভাল পোৱা সকলেতো ভাল পায়েই বাবেই খবৰ ৰাখে, ফোন কৰে, আৰু মই আপুনিও যদি আমাক ভাল পোৱা, আমাক গুৰুত্ব দিয়া সকলকেই ভাল পাওঁ বা গুৰুত্ব দিওঁ, তেন্তে প্ৰভুৱে কৈছে তাত আমি কি পুৰস্কাৰ পাম? কাৰণ কৰ তোলা অৰ্থাৎ সুদ খোৱা দুষ্ট মানুহবোৰেওতো তাকেই কৰে। তেওঁলোকৰ স্বাৰ্থৰ লোভত ভাল পোৱাক ভাল পায়, বেয়া পোৱাক বেয়া পায়। গতিকে প্ৰিয়সকল, প্ৰভু যীশুৱে আমাক ক'বলৈ বিচাৰিছে আমি নিস্বাৰ্থভাৱে ঈশ্বৰে বিচৰা ধৰণে আমাৰ শত্ৰুক প্ৰেম কৰা আৰু সমাজত ডাঙৰ নাম ল'বলৈ আগশাৰীত বহি, আজিকালিতো তাকেই চলে, কিবা মেল মিটিং বিয়া সবাহ য'তেই ডাঙৰ গিফ্ট দিব, ভাল কাপোৰ গাড়ী লৈ যাব, তাতেই প্ৰথম আসন পায়, নহয়নে? কিন্তু আমাৰ প্ৰভু যীশুৱে সমাজত ডাঙৰ নাম আগচকীত বহি আমাক নমস্কাৰ কৰা কথাটো যাতে নহয়। প্ৰিয়সকল, ঈশ্বৰে বিচাৰে আমাক চিনি পাওক যীশুৰ সাজেৰে, যীশুৰ মহিমাৰে। আমাৰ জীৱনত দেখা পোৱাখিনিকেহে, সেইবোৰেই প্ৰভু যীশুৱে বাৰে বাৰে অনুকিয়াই দিছে যে এই পৃথিৱীত ডাঙৰ নাম, ডাঙৰ আসন, মিছা প্ৰেম, মিছা জীৱন যাপন কৰি কেতিয়াও স্বৰ্গীয় পিতৃৰ আমি সন্তান হ'ব নোৱাৰিম। কাৰণ তেওঁ যেনে পবিত্ৰ সিদ্ধ, তেনে হ'লেহে তেওঁৰ সন্তান হ'ব পাৰিম। আহকচোন প্ৰিয়সকল, এই মহান বাক্যশাৰীৰ যোগেদি আমি ঈশ্বৰৰ আশীৰ্বাদ লওঁ এটি চমু প্ৰাৰ্থনাৰে। হয় পিতা পৰমেশ্বৰ, মহান সৃষ্টিকৰ্তা ঈশ্বৰ, দয়ালু পিতা, তোমাক ধন্যবাদ দিছোঁ আজি আকৌ এটা বিশেষ দিনৰ কাৰণে, যি তুমি দেখিবলৈ দিলা, তোমাৰ নাম ল'বলৈ দিলা, যি তোমাৰ বাক্যৰে তোমাৰ অধম পাপীক তোমাৰ চৰণত ঠাই দিছা। প্ৰভু, তোমাৰ বাক্য সকলো আগলৈ ভিডিঅ' আগত লৈ আহিবলৈ যে আমি কেনেকুৱা হোৱাটো তুমি বিচাৰা। সমাজত ডাঙৰ আসন, আগৰ চকীত বহি ডাঙৰ নাম লোৱাটো সিদ্ধ নে? শত্ৰুক প্ৰেম কৰাটো সিদ্ধ নে? তোমাৰ বাক্য পালন কৰাটো সিদ্ধ? এই সকলোবোৰ তুমি বিচাৰিছা প্ৰভু। সেয়েহে মানৱ জাতিক সকলোৰে আগত ঈশ্বৰ তোমাৰ মহান বাণীৰে তোমাৰ চৰণত প্ৰাৰ্থনা জনাওঁ, যাতে সকলোৱে এই বাক্য ভিডিঅ' চাই, পঢ়ি, বুজি সকলোৱে যেন ঈশ্বৰৰ আশীৰ্বাদৰ প্ৰাপ্ত হ'ব পাৰে। অকল এই পৃথিৱীত থাকোঁতেই ভোগ বিলাস, ডাঙৰ নাম, ডাঙৰ আসন লৈ যে আমি অনন্ত জীৱনৰ অধিকাৰী হ'ব নোৱাৰোঁ, এই কথা বুজিবলৈ দিয়া প্ৰভু। সকলোৱে হৃদয় মন তুমি স্পৰ্শ কৰা। তুমি স্পৰ্শ নকৰিলে, তুমি কথা নক'লে, মই যিমান ক'লেও বা তোমাৰ সন্তানবিলাকে যিমান তোমাৰ বাক্য লৈ প্ৰচাৰ কৰি ফুৰিলেও আজি পৃথিৱীত বহুত কমেই তোমাক জানিছে। সেয়েহে প্ৰভু, তোমাৰ প্ৰেম বুজিবলৈ সকলোৱে হৃদয় চকু তুমি মুকলি কৰি দিয়া, এই তোমাৰ ওচৰত অনুৰোধ আৰু প্ৰাৰ্থনা। ধন্যবাদ। এই প্ৰাৰ্থনা আজিৰ দিনটো সকলোৰে কাৰণে আশীৰ্বাদ প্ৰাপ্ত হওক, যীশু খ্ৰীষ্টৰ নামত, আমেন। ধন্যবাদ।